আমি কেইবাটাও কাৰ্যসূচী লৈছিলোঁ। তাৰ ভিতৰত অন্যতম আছিল যে পাভজান বাগানৰ আদৰ্শ অংগনবাদী কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠান। এই কামটো ইতিমধ্যে হৈ গৈছে। ইয়াৰ পূৰ্বে গেলাবিল জিবি হাইস্কুলৰ 20 লাখ টকাৰে বিজ্ঞানাগাৰৰ নিৰ্মাণৰ কাম আছিল, সেইখিনি কৰা হ'ল। ওপৰলাংথা নামঘৰৰ আধাৰশিলা স্থাপন কৰিলোঁ। বৰপথাৰ পৌৰসভাৰ 2,10,00,000 টকাৰে এটা নতুন পানী যোগান আঁচনি উদ্বোধন কৰাৰ লগতে গোৰ্খা সন্মিলনে নিৰ্মাণ কৰা তেওঁলোকৰ ভানুভক্ত যিটো কাৰ্যালয় তাৰ সম্প্ৰসাৰিত অংশৰ বাবেও নুমলীগড় শোধনাগাৰৰ CSR পুঁজিৰে আধাৰশিলা স্থাপন কৰিলোঁ। আজি যিকেইটা কাম কৰিলোঁ তাৰ ভিতৰত এটা অতি উল্লেখযোগ্য কথা আমি ক'ব বিচাৰিছোঁ যে আমি সমষ্টিটোত প্ৰায় 40টা বিধায়কৰ জনসেৱা কেন্দ্ৰ স্থাপন কৰিব খুজিছোঁ। এই জনসেৱা কেন্দ্ৰত ইণ্টাৰনেট, কম্পিউটাৰ ইত্যাদি সকলো সুবিধা থাকিব আৰু বিশেষকৈ চৰকাৰৰ সেৱা সেতু এপৰ জৰিয়তে যিখিনি 800 প্ৰায় সেৱা ৰাইজক দিব লাগে, এই সেৱাখিনি বিনামূলীয়াকৈ বিধায়কৰ জনসেৱা কেন্দ্ৰৰ পৰা দিয়া হ'ব। আমি প্ৰথমটো কেন্দ্ৰ নাহৰবাৰীত আজি আৰম্ভ কৰিলোঁ প্ৰশান্ত দত্তৰ ঘৰত, আৰু ইয়াৰ জৰিয়তে আমি সেই অঞ্চলৰ গেলাবিল পঞ্চায়ত বা পূব বৰপথাৰ পঞ্চায়তৰ যিসকল লোকক পাৰি সেইসকলক বিনামূলীয়াকৈ ছাৰ্ভিচ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ পাছত আমি পূব বৰপথাৰ পঞ্চায়তত এখন জনসভাতো অংশগ্ৰহণ কৰিম। আজি যিখন বাগানত এই আদৰ্শ কেন্দ্ৰ উদ্বোধন কৰিলোঁ, এই বাগানখনৰ সৰ্বাংগীন বিকাশৰ বাবে বহুকেইটা আঁচনি লোৱা হৈছে। ইতিমধ্যে চৰকাৰে ইয়াতে আমাৰ বিজেপি চৰকাৰে আদৰ্শ হাইস্কুলৰ নিৰ্মাণ কৰি উদ্বোধন কৰা হ'ল আমাৰ দিনতে। ইয়াতে পানী যোগান আঁচনি লোৱা হৈছে, জগন্নাথ স্কিল চেণ্টাৰো লোৱা হৈছে। প্ৰায় বহুকেইটা কাৰ্যসূচী, অমৃত সৰোবৰো ইয়াতে নিৰ্মাণ কৰা হৈছে। বহুকেইটা সম্পদ ইয়াত স্থাপন কৰা হৈছে যাতে বাগানখনৰ সকলো দিশতে শ্ৰমিকসকলৰ সুবিধা হয়, আৰু ভৱিষ্যতৰ দিনতো ইয়াত বহুকেইটা আঁচনি লোৱাৰ পৰিকল্পনা আছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।